চাওঁতে চাওঁতে দাদাৰ বিয়াখন পালেহি আৰু বিয়াখন বুলি এতিয়া কিমান ধুমধামেৰে কাম চলিছে সেইটো চাগে আপোনালোকক ক'বই নালাগে। আৰু সেই কামবোৰৰ ভিতৰত আজি চবতছে ডাঙৰ কাম এটাও হ'ব গৈ আছে। ডাঙৰ কাম মানে বৰ কাৰণে কইনা কাপোৰ কিনিব গৈ আছো। এইফালে আকৌ ঘৰৰ পৰা ওলাই বাট পাওঁ মানে দাদাক লগ পালো। দাদা স্কুল যায়, দাদাই মানে টিচাৰ কৰে। পিছে ইহঁতকেইটাক আকৌ ঘৰত থৈ যোৱাৰ কাৰণে বৰ দুখ, কেমেৰা আগত কান্দিয়ে পেলাইছে বেচেৰা। বাৰু বাদ দিয়ক সেয়া। এতিয়া মেইন কথা হ'ল আমি কাপোৰ কিনিবলৈ ক'ত গৈ আছো সেইটোতো কোৱাই নাই। কইনাৰ কাপোৰ কিনিবলৈ আমি গৈছিলো অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিলৈ। বাহিৰত পাট মুগাৰ কাপোৰ কিনি স্কেমত নফচো বুলিয়ে পাইছোলৈগে শুৱালকুছি। আৰু আমি গৈ পাওঁ মানে তাৰে দাদাজনে এযোৰকৈ বহুত কেইযোৰে পাটৰ কাপোৰ দেখাই দিলে। বৰ কাৰণে কইনাৰ মেইন ছেটযোৰ পৰা ধৰি যিমান কেইযোৰে কাপোৰ নহওক আজি গোটেই কেইযোৰ কিনি যোৱাৰ প্লেন। আৰু তেনেকুৱাই হ'ল আৰু বাইহঁতে চাই মেলি 6-7 যোৰ মান কাপোৰ ল'লে। পিছে কাপোৰ কেইযোৰ এতিয়া আপোনালোকক নেদেখাওঁ, পিছত ভালকে দেখাম। ইয়াত কাপোৰ চাপোৰ লৈ মেলি কিবা এটা খাই চিধাই পালোগে সোণাপুৰ। ইয়ালে আহিম বুলিও অহা হোৱা নাছিল আৰু আজি সময় সুবিধা মিলোতে সোমালো। সঁচাকে একেবাৰে ভাবিব নোৱাৰি জুবিন দা যে আমাৰ মাজত নাই। পিছে মই ইয়াৰ আগত জুবিন দাক লৈ একো ভিডিঅ'ই বনোৱা নাই। আজি এইটোৱে মোৰ প্ৰথম ভিডিঅ'। আপোনালোক সকলোৱে কওকচোন আমাৰ দাদাই জাষ্টিচ পাবনে? বাৰু আৰু এটা কথা, কমেন্টত আপোনালোক সকলোৱে #জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।